নমস্কাৰ আপুনি চাই আছে সিটি 18 মই জয়ন্ত মাধৱ গোস্বামী কৃষি আইন স্থগিত ৰাখিব নে আমি স্থগিত ৰাখিব লাগিব কেন্দ্ৰ কঠোৰ হকিয়নি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ কৃষকৰ সমস্যা সমাধানত কাৰ্যকৰী পদক্ষেপ লোৱা নাই চৰকাৰে শুনানি কালত এই তাৎপৰ্যপূৰ্ণ মন্তব্য এছ.এ. ববদেৰ আলোচনা প্ৰক্ৰিয়াক লৈ অসন্তুষ্টি উচ্চতম ন্যায়ালয়ৰ প্ৰতিবাদকাৰী শিশু মহিলাসকলক ঘৰলৈ যোৱাৰ পৰামৰ্শ ন্যায়ালয়ৰ আইন বাতিল কৰা সম্ভৱ নহয় বুলি উচ্চতম ন্যায়ালয়ৰ যুক্তি দৰ্শাইছিল কেন্দ্ৰই চৰকাৰৰ হৈ যুক্তি প্ৰদৰ্শন কৰে এটৰ্নি জেনেৰেল কে বেণুগোপাল আৰু সলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কৃষকৰ প্ৰতিবাদক লৈ কেন্দ্ৰৰ নীতি ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ যিকোনো মুহূৰ্তত প্ৰতিবাদস্থলীত হিংসাত্মক ঘটনা সংঘটিত হ'ব পাৰে বুলি আশংকা প্ৰকাশ উচ্চতম ন্যায়ালয়ৰ প্ৰতিবাদকাৰীসকলক প্ৰতিবাদৰ স্থান সলনি কৰিবলৈ আহ্বান ন্যায়ালয়ৰ দুই পক্ষৰ মাজত সমাধান সূত্ৰ উলিয়াবলৈ এক কমিটি গঠনৰ পোষকতা কৰে উচ্চতম ন্যায়ালয়ে কমিটিৰ ৰিপৰ্ট নহালৈকে আইনখন বলবৎ নকৰিবলৈ মত প্ৰকাশ উচ্চতম ন্যায়ালয়ৰ এক ব্ৰেকিং নিউজ গোৱালপাৰা চহৰত চাঞ্চল্যকৰ গুলী চালনাৰ ঘটনা মাধুৰ ৰায় নামৰ লোক এজনৰ বন্দুকৰ গুলীত গুৰুতৰভাৱে আহত 6জনকৈ লোক নিজ বাসগৃহৰ পৰা যধে মধে গুলী চালনা কৰে লোকজনে আহত ৰঞ্জিত দাস স্বপন দাস দীপাংকৰ দাস বিংকু দাস মফিদুল শেখ আৰু মাইনা দাস আহত আটাইকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰক্ষীয়ে আটক কৰিছে অপৰাধী মাধু দাসক পুনৰ জনাইছো গোৱালপাৰা চহৰত এক চাঞ্চল্যকৰ গুলী চালনাৰ ঘটনা সংঘটিত হৈছে মাধু দাস নামৰ এজন লোকৰ বন্দুকৰ গুলীত গুৰুতৰভাৱে আহত হৈছে 6জনকৈ লোক নিজৰ বাসগৃহৰ পৰা যধে মধে গুলী চালনা আৰম্ভ কৰে মাধু নামৰ লোকজনে আৰু মাধু দাসৰ গুলী চালনাত আহত হয় ৰঞ্জিত দাস স্বপন দাস দীপাংকৰ দাস বিংকু দাস মফিদুল শেখ আৰু মাইনা দাস নামৰ 6জনকৈ লোক আহত আটাইকেইজনকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু ইতিমধ্যে আৰক্ষীয়ে আটক কৰে অপৰাধী মাধু দাসক কালেকশ্যন কৰি পিনে গৈ আছোঁ তাই দেখিলোঁ তাতে 2-3জন মানুহ থিয় হৈ আছে ঠিক ঠাক আমি তাতে যিটো ভোগালী বিহুৰ কাৰণে পেইটো দি আছোঁ বাকী তাতে অলপ ৰখি দিলোঁ গাড়ীৰ পৰা নমিম দেখোঁ যে সেইখিনিৰ পৰা এটা ধামকৈ চাউণ্ড উঠিল কিহৰ চাউণ্ড উঠিল দেখিলোঁ আমাৰ যোনকেইটা ল'ৰা আছিল বাকী কাৰোবাৰ ইয়াত তেজ ওলাব লাগছে কাৰোবাৰ কি হ'ব লাগছে তাৰপিছত সিহঁতক দৌৰাই আমি কিয় লৈ গ'লোঁ গাড়ী এখন ৰখাই কিনে তাত উঠাই দিলোঁ সেইখিনি সময়তে আৰু এটা ধামকৈ চাউণ্ড উঠিল এজন মাইকী মানুহ কাপোৰ মেলি দি আছিল আৰু এজন মানুহ ৰাস্তা দি যাইছিল সিহঁতে ঢলি পৰিল সিহঁতক কি ক'লোঁ এখন গম পাওঁ যে এনেকৈ গুলী চলাই আছে কোনোবা ঘৰৰ ভিতৰৰ পৰা নে কিহৰ পৰা এনেকৈ বন্দুক নাকি দি গুলী চলাইছে তাৰ ইয়াত অহাৰ পিছত পেচেণ্টবিলাকক লৈ আহিলোঁ তেতিয়া গম পালোঁ যে কোনোবাই এনেকৈ মেণ্টেলি কি হৈছে নেকি গম নাপাওঁ ঘৰৰ পৰা যা তা কৰি গুলী এনেকৈ 3-4 ৰাউণ্ড চলাই আছে আমাৰ ইয়াতে 6জন আমি মেডিকেললৈকে 6জনক লৈ আহিছোঁ ৰাস্তা দি অহা মানুহ তাতে যোনখিনি মানুহ ওচৰ মাইকী মানুহ কাপোৰ মেলি দি আছিল তেনেকুৱা আমাৰ যেনেকুৱা কালেকশ্যন কৰি গৈ আছিলোঁ সেনেকুৱা আমাৰ ল'ৰাখিনিৰো তাতে 4জনমান ইনজৰ্ড হৈছে সমগ্ৰ দেশত এতিয়া বাৰ্ড ফ্লুৰ আতংক ৰাজধানী দিল্লীকে ধৰি 9খন ৰাজ্যত বাৰ্ড ফ্লুৰ সংহাৰ ইফালে মহাৰাষ্ট্ৰতো বাৰ্ড ফ্লুৱে সৃষ্টি কৰিছে আতংকৰ উত্তৰ প্ৰদেশ কেৰালা ৰাজস্থান মধ্যপ্ৰদেশ হিমাচল প্ৰদেশ হাৰিয়ানা আৰু গুজৰাটত বাৰ্ড ফ্লুৱে সংহাৰৰ সৃষ্টি কৰিছে হাৰিয়ানাত সৰ্বাধিক 4 লাখৰো অধিক পক্ষীৰ মৃত্যু হৈছে বাৰ্ড ফ্লুত জম্মু কাশ্মীৰ আৰু ছত্তীশগড়তো শেহতীয়াকৈ বাৰ্ড ফ্লুৰ আশংকাত হাই এলাৰ্ট জাৰি কৰা হৈছে বাৰ্ড ফ্লু সংক্ৰমণ হোৱা প্ৰতিখন ৰাজ্যত হাঁহ কুকুৰাৰ আমদানি ৰপ্তানি নিষিদ্ধ কৰা হৈছে ৰাজ্যকেইখনত ব্যাপক হাৰত হাঁহ কুকুৰা নিধন কৰাৰ লগতে সংক্ৰমিত এলেকাসমূহ চেনিটাইজ কৰা হৈছে বাৰ্ড ফ্লুৰ সংক্ৰমণক লৈ আজি সংসদীয় ষ্টেণ্ডিং কমিটি অন এগ্ৰিকালচাৰৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব স্মাৰ্ট পুলিচক পুনৰ চেলেঞ্জ চুৰৰ মহানগৰী নাৰেংগীৰ হাউচিং কলনী দেওবাৰে ফুট গধূলিতে চুৰিকাণ্ড গুৱাহাটী কমাৰ্চ কলেজৰ উপাধ্যক্ষ ডক্টৰ পূৰ্ণৱ ভট্টাচাৰ্যৰ ঘৰত সংঘটিত হয় এই চুৰি ঘৰৰ পিছফালৰ গ্ৰিল ভাগি প্ৰৱেশ কৰে চোৰে গডৰেজ আৰু ড্ৰয়াৰ ভাঙি লণ্ডভণ্ড কৰিলে সমগ্ৰ ঘৰৰ আচবাব চোৰে লুটিলে নগদ ধনকে ধৰি বহু মূল্যৱান সামগ্ৰী ঘটনাস্থলীত আৰক্ষী আৰু চিআইডিৰ দল উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত স্নিফাৰ ডগেৰে চিআইডিয়ে চলাইছে অভিযান কিন্তু এতিয়াও চোৰৰ কোনো সন্ধান লাভ কৰাত সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাই যিকোনো মূল্যৰ বিনিময়ত এইবাৰ বিজেপিক লাগে তিতাবৰ মুখ্যমন্ত্ৰী
তৰুণ গগৈৰ দেহাৱসানৰ পাছতেই তিতাবৰত ধ্যানচুকু এতিয়া বিজেপিৰ তিতাবৰ দখলৰ উদ্দেশ্যেৰেই ইতিমধ্যে কুচকাৱাজ আৰম্ভ কৰিছে বিজেপি নেতৃত্বই তৰুণ গগৈৰ অবৰ্তমানত বিজেপিৰ লক্ষ্য তিতাবৰ 20 বছৰীয়া কংগ্ৰেছীৰাজ উফৰাই পদুম ফুলোৱাৰ কুচকাৱাজ বৰহোলাত তিতাবৰ দখলৰ অংগীকাৰ ৰঞ্জিত দাসৰ 2 দশক জুৰি কংগ্ৰেছৰ দখলত থকা তিতাবৰ সমষ্টি দখলৰ বাবে তৎপৰ হৈ পৰিছে ৰাজ্যিক বিজেপি বৰহোলাৰ কলাকুঞ্জ ভৱনত বিশাল দলীয় সাংগঠনিক সভাত এই তৎপৰতাৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ দাবী কংগ্ৰেছক নহয় তৰুণ গগৈকে ভোট দিছিল তিতাবৰৰ ৰাইজে আগন্তুক নিৰ্বাচনত প্ৰয়াত তৰুণ গগৈৰ ঠাইত এইবাৰ তিতাবৰীয়া ৰাইজে উন্নয়নৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীক ভোট দিব তিতাবৰবাসী ৰাইজক এতিয়া আহ্বান জনাইছোঁ যে আমাৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া যেতিয়া প্ৰতিনিধিত্ব কৰিছিলে সেই সময়ত বহু মানুহে তেওঁৰ মুখলৈ চাই পেলাই ভোট প্ৰদান ভাৰতীয় জনতা পাৰ্টীক কৰা নাছিলে তেওঁলোকে বহুত তেনেকুৱা ব্যক্তিও পাইছোঁ তেওঁলোকে হয়তো কংগ্ৰেছ নকৰে কিন্তু মাননীয় তৰুণ গগৈ ডাঙৰীয়াক ভোট প্ৰদান কৰিছিলে এইবাৰ যিহেতু তেওঁৰ যিহেতু নাই গতিকে তেওঁ নাই যিহেতু গতিকে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীক যাতে তিতাবৰবাসী ৰাইজে যাতে জয়যুক্ত কৰায় কাৰণ তিতাবৰত বহু ধৰণৰ সমস্যা আছে আৰু সেই সমস্যাসমূহ সমাধান কৰিবলগীয়া হ'লে তিতাবৰৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক এজন নিৰ্বাচিত হোৱাটো নিতান্ত প্ৰয়োজন ইফালে বিজেপিয়ে অসমৰ 103খন আসন নিজাববীয়াকৈ নিশ্চিতভাৱে লাভ কৰিব বুলি পুনৰ দাবী কৰি ৰঞ্জিত দাসৰ মন্তব্য বিজেপিৰ মিছন 100+ আগন্তুক নিৰ্বাচনত বাস্তৱত ৰূপায়িত হ'ব আমি অসমবাসী ৰাইজৰ আশীৰ্বাদৰ ফলস্বৰূপে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলৰ গতিশীলতাৰ বাবে আৰু আমাৰ কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ যি সফলতা সেই সফলতাৰ আধাৰত নিশ্চিত ৰূপত আমি ভাৰতীয় জনতা পাৰ্টি প্লাছ ইজিকেলটো 100+ আমি পোৱাৰ পিনে স্পৰ্শ কৰাৰ পিনে আমি গৈ আছোঁ এনেদৰে বৰ্তমান যোৰহাট জিলাত বিগত 20 বছৰে ধৰি কংগ্ৰেছৰ দখলত থকা তিতাবৰ সমষ্টিত বিজেপিৰ বিজয় ধ্বজা উৰুৱাবলৈ তৎপৰ হৈ পৰিছে বিজেপি যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজ্যত এতিয়া ভোগালীৰ পাৰ ভঙা উচাহ ভোগৰ বিহু ভোগালী তথা মাঘ বিহুলৈ মাজত মাত্ৰ 2টা দিন বাকী বঙাইগাঁৱৰ জলাখাতাত ভোগালী বিহুৰ ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে গাঁৱৰ ডেকা গাভৰু সকলোৱে এতিয়া আনন্দ মনেৰে মেজি সাজিবলৈ ওলাই আহিছে সকলোৰে গাত তত নোহোৱা হৈছে ডেকা গাভৰুৰ লগতে আবাল বৃদ্ধ বনিতা সকলোৱে মিলি বিহুৰ ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে সকলোৱে একেলগে ভেলাঘৰ নিৰ্মাণৰ লগতে পিঠা আৰু লাৰু আদি বনোৱাটো ব্যস্ত হৈছে অঞ্চলটোৰ ৰাইজে এইবাৰ নিৰ্মাণ কৰি আছে দুমহলীয়া ঘৰৰ ভেলাঘৰ কৰোনাৰ ভয়াৱহতাৰ পিছতে অঞ্চলটোৰ ডেকা গাভৰুসকলে ব্যস্ত হৈছে ভেলাঘৰ সজোৱাত উৰুকাৰ নিশা মাছে মঙহে সকলোৱে মিলি এসাঁজ খাব বুলিও কঁকালত এতিয়া টঙালি বান্ধিছে অঞ্চলটোৰ ৰাইজে মহামাৰী কৰোনাৰ নিশ্চয় অলপ প্ৰভাৱ পৰিছে কিন্তু যিহেতু আমাৰ এইটো এটা অতিকে চেনেহৰ আমাৰ মাঘৰ বিহুটো আমি পালন নকৰি থাকিব নোৱাৰোঁ একেলগে এসাঁজ নাখাই থাকিব নোৱাৰোঁ তো কিছু সাৱধানতাৰ মাজেদি মানুহখিনিক অলপ সচেতন কৰি মানুহখিনিক বুজাই মেলি যিখিনি পাৰোঁ আমি তেনেকৈ আমি পালন কৰিবলৈ চেষ্টা কৰিছোঁ ঘৰতেই লওক ভোগালী বিহুৰ সকলো আমেজ পিঠা পনাৰ দৰে গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে মেজিও সৰু বৰ মেজি বিক্ৰীৰে মহানগৰবাসীক এই সুবিধা আগবঢ়াই আহিছে এজন যুৱকে
এই মুহূৰ্তত আমাৰ জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিকৰ সৈতে আমি সংযুক্ত হৈছোঁ। ঋত্বিক, মাজত মাত্ৰ এটা দিন বাকী, উৰুকাৰ বাবে মাজত মাত্ৰ এটা দিন বাকী, উৰুকা লগতে মাঘৰ বিহুলৈ সকলোৱে এই মুহূৰ্তত প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে আৰু বিশেষকৈ গুৱাহাটীত এইবাৰ মেজি উপলব্ধ হৈছে, সৰু বৰ মেজি উপলব্ধ হৈছে গুৱাহাটীৰ বজাৰত। জয়ন্ত, কংক্ৰিটৰ মহানগৰীতো দেখা গৈছে যে যি ভোগালী সেই ভোগালীক আয়োজনত ব্যস্ত হৈ পৰিছে গুৱাহাটীৰ ৰাজপথত। যিসমূহ ভোগালী মেলাই হওক বা আনসমূহ সামগ্ৰী, পিঠা পনাই হওক, সেইবোৰ উভৈনদী হৈ পৰিছে। বিভিন্ন মহিলা সমিতিসমূহ হওক বা গোটসমূহ তেওঁলোকে গুৱাহাটীৰ বজাৰলৈ আগবঢ়াই দিছে পিঠা পনাকে ধৰি আন বিহুত সামগ্ৰীসমূহ। কিন্তু তাৰ মাজতে ব্যতিক্ৰম হ'ল যে গুৱাহাটীবাসীৰ যিহেতু ঠাইৰ অভাৱ আৰু গুৱাহাটীবাসীৰ কাৰণে মেজি এটা নিৰ্মাণ কৰাটোৰ অসম্ভৱ হৈ পৰে, কাৰণ ইয়াত সা সুবিধাবোৰ নাই। তাৰ কাৰণে উলুবাৰীৰ এজন লোকে তেওঁলোকে এনেধৰণে এতিয়া মেজিসমূহ ডাঙৰ সৰু বিভিন্ন প্ৰকাৰৰ মেজি গুৱাহাটীবাসীৰ কাৰণে তেওঁলোকে ইয়াত ব্যৱস্থা কৰিছে, যাতে তেওঁলোকে যি ভোগালীৰ যি আনন্দ, সেই আনন্দ গুৱাহাটীত থাকিয়ে তেওঁলোকে গাঁৱৰ দৰে ল'ব পাৰে। আৰু এনেধৰণৰ মেজি সাজি উলিওৱা হৈছে। কোনো লোকে যদি বিচাৰে তেওঁলোকে ঘৰত সৰু মেজি বা ডাঙৰ মেজি নিব পাৰে আৰু নি তেওঁলোকে যি ভোগালীৰ যি আনন্দ বা মেজি জ্বলোৱা পুৱাৰ ভাগত মেজি জ্বলাব পাৰে। আমাৰ লগত যিগৰাকী লোকে এই গোটেই কামখিনি কৰিছে, তেওঁ আপুনি কেনেধৰণে এই গোটেই প্ৰক্ৰিয়াটো ভাবিলে আৰু কেনেধৰণে কৰিছে? হয়, তাৰমানে এইটো তাৰমানে কি হ'ল, বস্তুটো এনেকুৱা ধৰণৰ, মই তাৰমানে আগতে চিন্তা চৰ্চা কৰিছিলোঁ, কিন্তু সেই চিন্তাটো একচুৱেলি যোৱা বছৰ থাকিয়ে গ'ল। তাৰপিছত এইবাৰ কি হ'ল, তাৰমানে মই হঠাতে তাৰমানে এজন ডিম্বেশ্বৰ কলিতা বুলি তেখেতে লগত কথা চথা পাতি তেখেতে মোক মানে যথেষ্টখিনি মানে মেণ্টেলি সহায় কৰিছে আৰু যথেষ্টখিনি উৎসাহ যোগাইছে মানে। গতিকে সেইটো কাৰণে তাৰমানে মই এইবাৰ এইটো কাম কৰিমেই। আৰু এই এক্সিবিশ্যন হিচাপে তাৰমানে ৰাইজে দেখক আমাৰ গুৱাহাটী মহানগৰী মেজিনো কি বস্তু। এতিয়া মই বহুত সৰু ল'ৰা ছোৱালীয়ে তাৰমানে এতিয়া মোৰে ল'ৰা এই গুৱাহাটী মহানগৰীতে ডাঙৰ হৈছে, ভালকৈ তাৰমানে গোটেই বস্তুটো দেখাই নাই। এনেই ধৰক কেতিয়াবা টিভিয়ে চিভিয়ে দেখা পাইছে, প্ৰেক্টিকেলি তেনেকৈ নাই। গতিকে সেইটো কাৰণে এক্সিবিশ্যন হিচাপে মই ইয়াতে ৰাইজক দেখাবৰ কাৰণে ৰাখিছোঁ। আৰু দেখুৱাৰ পিছত কি হৈছে, বস্তুটো এনেকুৱা ধৰণৰ, তাৰমানে ইয়াতে এতিয়া বহুত মানুহ, আমাৰ অসমীয়া মানুহ আহিছে, তেখেতসকলে ৰিকুৱেষ্ট কৰিছে যে এইটোতো বহুত ভাল বস্তু উলিয়াইছে আৰু যথেষ্টখিনি সহায়ো পাইছোঁ মানুহখিনিৰ পৰা। তেখেতসকলে কৈছে যে মোক এনেকুৱা এটা লাগে, মই বোলে ঘৰতে এটা সৰুকৈ নিয়মখিনি পালন কৰিব পাৰোঁ। তেনেকৈ দুই এটা আমাৰ কৰিলে যথেষ্টখিনি মানে এটা দুটাকৈ এতিয়ালৈকে বৰ্তমান অৰ্ডাৰ পাইছোঁ আমি, পোৱা নহয়। আপোনালোকক কিমান দাম কেনেকুৱা কৰিছে? আপোনাক অৰ্ডাৰ দিব লাগে নে আপুনি ইয়াত আহি কিনিব পাৰিব? নাই, আগতীয়াকৈ অৰ্ডাৰ দিলে ভাল, কাৰণ কিয়, তাৰমানে এইখিনিতো আমি এতিয়া যিখিনি দেখা পাই আছোঁ, ঠিক আছে, এইখিনি আমাৰ তাৰমানে এক্সিবিশ্যন হিচাপে আমি শ্ব' কৰিবৰ কাৰণে ৰাখিছোঁ। যদি আমাক আহি পানি ক'লেহি যে আমাক এইটো চাইজৰ লাগে, ঠিক আছে, একেবাৰে সৰু চাইজৰটো ধৰক আমাৰ যথেষ্টখিনি খৰচা আছে আৰু মানুহ লগাবলগীয়া হৈছে, মই নিজেও লাগোঁ। এইখিনি গোটেইখিনি চালি জাৰি চাই একেবাৰে ধৰক মানে 600-700 টকাৰ পৰা মিনিমাম এটা দিব পাৰোঁ। নিশ্চিতভাৱে প্ৰায় 600-700 টকাত আৰম্ভ কৰি এই মেজিসমূহ আপুনি মাঘ বিহুৰ দিনাখন আপুনি ঘৰলৈ। কংক্ৰিটৰ মহানগৰত এনেদৰে নৱপ্ৰজন্মক অসমীয়া সংস্কৃতিৰ সৈতে পৰিচয় কৰি দিয়াৰ ক্ষেত্ৰত এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে এগৰাকী যুৱকে। ধন্যবাদ জনাইছোঁ ঋত্বিক। বাইজুছ য়ং জিনিয়াছত আপোনালোকে দেখা পাব সেইসকল কিশোৰ কিশোৰীক যিসকলে কম বয়সত বা প্ৰতিভাৰ ক্ষেত্ৰত পৰিণত নহয়, কিন্তু বয়সত কম হ'লেও এওঁলোক কামত ডাঙৰ। কোনোবা চহৰ, নগৰ, মহানগৰ অথবা কোনোবা গাঁৱৰ এই কিশোৰসকলে নিজৰ বুদ্ধিৰে আৰু প্ৰতিভাৰে দুনিয়াখনকে আচৰিত কৰি তুলিব পাৰে।
এই বিশেষ কাৰ্যসূচী আমি দেখুৱাম 16 জানুৱাৰীৰ পৰা কিন্তু তাৰ পূৰ্বে আপোনালোকক চিনাকি কৰোৱাই দিব বিচাৰিছো এনে কেইগৰাকীমান বিস্ময় কিশোৰৰ সৈতে যোগ নিমৰ 14 বছৰীয়া কিশোৰজনে সংখ্যাৰ সৈতে গঢ়ি তুলিছে বন্ধুত্ব এনেকুৱা যে যিকোনো সংখ্যাৰ গণনা পলকতে কৰি দিব পাৰে যোগে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ে যোগক ডিগ্ৰী প্ৰদান কৰাৰ বিপৰীতে আমেৰিকাৰ বিশ্ববিদ্যালয়ে আমন্ত্ৰণ জনাইছে বিস্ময় বালকজনক কিন্তু সকলো নেওচি যোগ ব্যস্ত নিত্য নতুন সফটৱেৰ বিকাশত युग सिर्फ 14 साल की उम्र में नया युग बना रहा है एक ऐसा युग जिसमें वो है और उसके चारों ओर उड़ते नंबर गुजरात के युग सोनी को मैथ्स विजर्ड कहा जाता है ऐसा बच्चा जो मैथ्स कैलकुलेशन में देश दुनिया में जाना जाता है जिसके लिए वेबसाइट या सॉफ्टवेयर बनाना बाएं हाथ का खेल है जिसे कैम्ब्रिज यूनिवर्सिटी ने ग्रेजुएट का सर्टिफिकेट दे दिया है मैंने वेबसाइट्स डेवलप की है और बेसिक लॉजिक एडवांस लॉजिक एल्गोरिथम्स डेवलप किए हैं प्लस मैंने अभी एंड्रॉयड ऐप्स भी शुरू किया बनानी मैंने उसमें टेक्स्ट रिपीटर टिक टैक डो गेम्स एंड बेसिक ऐप्स भी बनाए हैं युग इंटरनेशनल मैथमेटिकल ओलंपियाड के साथ नेशनल साइबर ओलंपियाड और नेशनल साइंस ओलंपियाड भी जीत चुका है इसके अलावा यूनिवर्सल कॉन्सेप्ट ऑफ मेंटल अरिथमेटिक सिस्टम यानी UCMAS का इंटरनेशनल एग्जाम 2015 और 2017 में जीतकर अपने दिमाग का लोहा बनवा चुका है जैसे जैसे उसे पता चला कि कंप्यूटर में ये सारी चीज़ें भी हो सकती है तो वो फिर गेम्स वगैरह को एक साइड पे रख के ये सब के ऊपर धीरे धीरे चला गया तब हमें लगा एज ए पेरेंट्स कि नहीं इसमें थोड़ा पुश करते उड़ान तो बहुत ऊंची हम लोग देख रहे हैं और बचपन से ही ये बच्चे ने ऐसी उड़ान भरी है कि हमको ऐसा लग रहा है कि अभी ये रुकने वाला नहीं है युग के चाचा खुद सॉफ्टवेयर डेवलपर थे सो युग ने 4 साल की उम्र में ही सॉफ्टवेयर डेवलपमेंट की बुनियादी कला हासिल कर ली जब सेकंड स्टैंडर्ड में था मुझे मेरा फर्स्ट लैपटॉप मिला तब यूजुअली मैं गेम्स ही खेलता था बट फिर मेरे अंकल जो सॉफ्टवेयर डेवलपर है उन्होंने बोला कि लैपटॉप से हम प्रोग्रामिंग कर सकते हैं और बहुत कुछ कर सकते हैं तो मैंने उनको बोला मुझे आप थोड़ा सिखाइए तो उन्होंने मुझे बेसिक जावा सिखाया युग का पूरा वार्डरोब अवार्ड्स और सर्टिफिकेट से भरा हुआ है वो कामयाबी और शोहरत के आसमान पर उड़ान भर रहा है उसके माँ बाप का सपना है कि वो अमेरिका के नासा में जाए और वहां अपना युग रचे আৰু কিশোৰজন সঁচাকৈয়ে বিস্ময়কৰ কোনে জানে এনে আৰু কিমান প্ৰতিভা সম্পন্ন কিশোৰ আমাৰ আশে-পাশে আছে 16 জানুৱাৰীৰ পৰা নিউজ 18ত দেখিবলৈ পাব এনেকুৱা কিছু বিস্ময় কিশোৰ-কিশোৰী যি আপোনালোকক আচৰিত কৰি তুলিব পৰা উদ্যম প্ৰতিভা আৰু সাহসৰ কাহিনীৰ লগতে বিখ্যাত চেলিব্ৰিটিৰ সৈতে তেওঁলোকৰ যুগলবন্দী চাবলৈ নাপাহৰিব বাইজুছ ইয়ং জেনিয়াছ কৰোনা ভ্যাকচিন প্ৰদান সন্দৰ্ভত মুখ্যমন্ত্ৰীসকলৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ মহামাৰীৰ বিৰুদ্ধে মানুহৰ যুঁজে এক চূড়ান্ত সীমাত উপনীত হৈছে ভ্যাকচিন আৱিষ্কাৰ ভাৰতৰ বাবে গৌৰৱৰ বিষয় বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰথম পৰ্যায়ত 3 কোটি লোকক ভ্যাকচিন দিয়া হ'ব কৰোনা ভ্যাকচিন প্ৰদান সন্দৰ্ভত প্ৰত্যেকখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে বাৰ্তালাপ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মহামাৰীৰ বিৰুদ্ধে মানুহৰ যুঁজে এক চূড়ান্ত সীমাত উপনীত হৈছে ভ্যাকচিন আৱিষ্কাৰ ভাৰতৰ বাবে গৌৰৱৰ বিষয় বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰথম পৰ্যায়ত 3 কোটি লোকক প্ৰদান কৰা হ'ব ভ্যাকচিন হাজোত সক্ৰিয় ৰূপত বিধায়িকা সুমন হৰিপ্ৰিয়া একেদিনাই কেইবাটাও ঠাইত 8টাকৈ পথৰ আধাৰশিলা স্থাপন কৰিলে বিধায়িকা সুমন হৰিপ্ৰিয়াই হাজোৰ সংখ্যালঘু প্ৰধান অঞ্চল বুল্লুদ বজাৰত সুমন হৰিপ্ৰিয়াৰ আগমনক লৈ উৎফুল্লিত হৈ উঠে অঞ্চলবাসী মালা পিন্ধাই ফটকা ফুটাই এক প্ৰকাৰ আবতৰীয়া দীপাৱলী পালন কৰিলে অঞ্চলবাসীয়ে
কাৰণ সুমন হৰিপ্ৰিয়াৰ প্ৰচেষ্টাত দুটাকৈ পকীপথৰ অনুমোদন লাভ কৰাৰ পাছতে এই পৰিৱেশৰ সৃষ্টি হৈছে। সুমনৰ দাবী সদায় উন্নয়নৰ স্বাৰ্থতে সংখ্যালঘু ৰাইজে বিজেপিৰ পক্ষত আছে। বিশেষকৈ বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ এটা ঘোষণাই অধিক আত্মবিশ্বাসী আৰু উৎসাহী কৰি তুলিছে বিধায়িকা সুমন হৰিপ্ৰিয়াক। কিছুদিন পূৰ্বে ৰঞ্জিত দাসে কৈছিল ৰিপৰ্ট কাৰ্ড ভাল থকা বিজেপিৰ ৬০গৰাকী বিধায়কেহে লাভ কৰিব টিকট। এই ঘোষণাৰ পাছতেই ন ৰূপত ন উদ্যমেৰে সমষ্টিত ছুপাৰ এক্টিভ হৈ উঠিছে সুমন হৰিপ্ৰিয়া। ভোগালী বিহুৰ উপহাৰ ৰাইজে ভোগালী বিহুৰ উপহাৰ, কিন্তু আমি বিহু উৎসৱ আনন্দ উৎসৱ অভদ্ৰীয়া দেৱালী উৎসৱ পালন কৰিছোঁ। আমি আজি চাওক, এয়া কলিতাকুছি বুল্লুত চক বুলি ক'লে মানুহে আগতে ৰাতি এইফালে পাৰ হ'বলৈ ভয় কৰে। আজি ৰাতি ৮টা বজাত বোমা ফুটাই আছোঁ। এয়া আমাৰ উন্নয়নৰ জয়গান আৰু এই উন্নয়নৰ কাৰণে সম্ভৱ হৈছে। আৰু এই মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গড় কাপ্তানি বিভাগৰ যিটোৱে আমাৰ পদক্ষেপ লৈছে, যিখিনি আমাৰ বিচক্ষণতাৰে কাম কৰিছে, তাৰে আপুনি আজি নমুনা দেখা পাইছে। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিসম্বাদে গা কৰি উঠিছে কংগ্ৰেছৰ লগতে বিজেপিত। আন বহু সমষ্টিৰ দৰে শোণিতপুৰৰ ঢেকিয়াজুলি বিজেপিতো গা কৰি উঠা বিসম্বাদে বিধায়ক অশোক সিংঘাললৈ কঢ়িয়াইছে অশনি সংকেত। ঢেকিয়াজুলিৰ বিজেপিত মুকলি বিসম্বাদ, টিকট প্ৰত্যাশীৰ বিশাল ভোজমেল। ভোজমেলত বিজেপি বচাও, অশোক সিংহল হটাও ধ্বনি। নৱবৰ্ষৰ উচিলাৰে ঢেকিয়াজুলিত বিজেপি নেতা তৰুণ চাহুৰ মহাভোজ। কি নাই মহাভোজত? মাছ মাংস উভৈনদী, 5টা বিয়াগুম চৌকাত বিধে বিধে চলিছে ৰন্ধন। ভোজনস্থলীত উবৰি খাই পৰিছে শ পুৰুষ মহিলা। শাৰী পাতি বিলনীয়াই পাতত দি গৈছে বিবিধ ব্যঞ্জন। পথাৰতে মুকলিকৈ বহি উদৰ পুৰাই খাইছে ঢেকিয়াজুলিৰ কেইবাখনো বনগাঁৱৰ পৰা অহা শতাধিক ৰাইজে। নতুন বছৰত তৃপ্তিৰে এসাঁজ খোৱা এইসকল বিজেপি সমৰ্থক। কিন্তু তাৰ পাছতো স্বয়ং বিজেপি বিধায়ক অশোক সিংঘালৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে এওঁলোক। এই ৰাইজসকলে আজি এই বনভূমি অঞ্চলত আজি যি বনভোজৰ আয়োজনৰ জৰিয়তে অশোক সিংঘাল ডাঙৰীয়া দেৱক সকীয়াই দিব বিচাৰিছে যে আগন্তুক আহি থকা দিনত এই বনভূমি ৰাইজে অশোক সিংঘাল ডাঙৰীয়াদেৱক বিচৰা নাই। ঢেকিয়াজুলিৰ বিধায়ক অশোক সিংঘালৰ বিৰুদ্ধে বহু অভিযোগ ৰাইজৰ। বনভূমিত নাই দলং, নাই ৰাস্তা ঘাট, প্ৰাপ্যৰ পৰা বঞ্চিত কৰাৰ অভিযোগ ৰাইজৰ। ডেভেলপৰ কাম একো কৰা নাই আৰু বৰংশ বনভূমিত লক্ষ্মণ ৰেখাহে দিছে। আমাৰ এখন দলং, ভাল দলং নাই, ৰাস্তা নাই, বনভূমিত একোৱেই নাই, আনকি এটা ইউৰিনো দিয়া নাই। সেইকাৰণে আমি একতা হৈ আগন্তুক ইলেকশ্যনত যুঁজ কৰিব বিচাৰিছোঁ। অশোক সিংঘাল হটাও, বিজেপি বাচাও। সেইবাবে ৰাইজৰ মুখত বিজেপি বচাও, অশোক সিংঘাল হটাও ধ্বনি। বিজেপি বাঁচাও, অশোক সিংঘাল হটাও, সিংঘাল হটাও। বিজেপি বাঁচাও, অশোক সিংঘাল হটাও। বিজেপি বাঁচাও, অশোক সিংঘাল হটাও। বিজেপি বাঁচাও, অশোক সিংঘাল হটাও। অশোক সিংঘালক নালাগে, ৰাইজক লাগে স্থানীয় প্ৰাৰ্থী। কিন্তু ঢেকিয়াজুলিৰ বিজেপি সমৰ্থকৰ কোন এইগৰাকী পচন্দৰ প্ৰাৰ্থী? শুনক বিজেপি সমৰ্থকৰ মুখেৰে। আমি এতিয়া তৰুণ চাহু ডাঙৰীয়া দেৱকে লোকেল হিচাপে তাকে আঁকোৱালি লৈছোঁ। আমি তৰুণ চাহু ডাঙৰীয়াদেৱক 2021 যে বিধানসভা নিৰ্বাচনত তেখেতক আমি বিজেপিৰ তৰফৰ পৰা তেওঁক MLA হিচাপে আমি বিচাৰিছোঁ। তৰুণ চাহু 30 বছৰ ধৰি ঢেকিয়াজুলিত বিজেপি দলৰ গুৰি বঠা ধৰা তৰুণ চাহুৱে স্থিতপজ্ঞৰ দৰে নস্যাৎ কৰাৰ চেষ্টা কৰিলে বিসম্বাদৰ প্ৰসংগ। ৰাজনৈতিক আলোচনা হয় কি? আজিকালিতো পাকঘৰতো ৰাজনীতিক হয়, চবতে ৰাজনীতিক হয়। তো য'তে বহে ৰাজনীতিকৰ বতৰ চলি আছে, অলপতো হ'বই ৰাজনীতিক। কিন্তু পাঁচ মুহূৰ্ততে তৰুণ চাহুৰ মুখত ওলাল ৰাইজৰ ক্ষোভৰ কথা। 30 বছৰে দলৰ সেৱা কৰাৰ প্ৰতিদান নাপালে কি কৰিব সেয়াও জনালে তৰুণ চাহুৱে। ৰাইজৰ ক্ষোভ আছে, ৰাইজৰ এইটো ক্ষোভ, এইটোতো আৰু ৰাইজৰ ওপৰততো আৰু কোনো নাই, ৰাইজে ৰজা। যিহেতু ভাৰতীয় জনতা পাৰ্টিত সুদীৰ্ঘ 30টা বছৰ কাল মই যেতিয়া কাৰ্যক্ৰমৰ লগত জড়িত হৈ আছোঁ, যদি নিদিয়ে সময়ত দেখা যাব। এইটো ৰাইজৰ ওপৰত সিদ্ধান্ত। মইতো ৰাইজৰ মানুহ, মাটিৰ মানুহ, মোৰনো আছে কি? মইতো জীৱনভৰে সকলোৱে জানে যে ৰাইজৰ লগতে থাকোঁ। ঢেকিয়াজুলিত এতিয়া একাংশ বিজেপি সমৰ্থকৰ আশা ভৰসাৰ থল শীৰ্ষ নেতৃত্ব। কিন্তু নেতৃত্বই মানি ল'বনে মহাভোজৰ আয়োজনেৰে তৰুণ চাহুৰ সমৰ্থকৰ
এই হুংকাৰ মিছামাৰীৰ পৰা হৰেণ ভূমিজৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰৰ ধাৰা আমি অব্যাহত ৰাখিম। চিটি 18ত লৈছো আন এটি বাণিজ্যিক বিৰতি।